নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো নামঘৰৰ পৰা আগৰ এটা ভিডিঅ'ত মই কৈছিলো আমাৰ নামঘৰ ভাগ বনাই থকা হৈছে বুলি আগৰ ভাগ সৰু আছিল অকমান বেয়া হৈ যোৱাৰ কাৰণে পুনৰ নতুনকৈ অলপ ডাঙৰকৈ বনাইছিলে তাকে আজি এয়া কাইলৈ নামঘৰ লোৱা হ'ব আজি ইয়াত উখল মাখল পৰিৱেশ উখাই আহিছে ৰাতিকে নাট ভাগো অনাগে হ'ব দিনত নামঘৰ লোৱা হ'ব ৰাতিকে ভাওনা আছে গতিকে আমাৰ ভাওনাখন নিমন্ত্ৰণ কৰি অনা হৈছে য'ৰ পৰা আনিছে তাৰ তাতখন মেলিব তাৰ পৰা আমাৰ লৈ লাগে হ'ব চাওকচোন ইয়াৰ পৰিৱেশবোৰ আমাৰ গোটেই ৰাইজখিনি ইয়াতে গোট খাই আছে সকলোখিনিকে দেখুৱাই দিছোঁ এয়া আমাৰ গাঁৱৰ মহিলাসকল সমূহ গাঁৱৰ ৰাইজখিনি আহিছে আজি গোট খাইছে যিহেতু কাইলৈ নামঘৰ ভাগ লোৱা হ'ব গতিকে আমাৰ পাল পাতি কাম কৰি থকা হৈছে চাওকচোন মই দেখাই দিছোঁ সকলোকে আচলতে কি হয় আমি সকলোখিনি একগোট হৈ থাকোঁ যদি যি নহওক আমাৰ গাঁৱৰ মানুহখিনি একগোট এয়া এইখিনিয়ে মাহ প্ৰসাদ যাইছে আৰু এয়া ভকতসকলে ডুং পটুৱা চিলাইছে ডুং মানে যিটো কলপটুৱাৰ পৰা বনোৱা হয় ঠাইভেদে ইয়াক খোল বুলিও কোৱা হয় কিন্তু আমাৰ ইয়াত ডুং বুলিয়ে কোৱা হয় আমাৰ ভকতসকলে আজিকালি যিবিলাক ডিছ ওলাইছে ডিছবিলাক প্লেটত জলপান নাখায় আমাক ডুঙেই লাগিব ভকতে সদায় সমাজত চলিবলৈ ডুংটো লাগিবই সেয়েহে ভকতসকলে ইয়াত ডুং বনাইছে বাকীখিনি বাৰু প্লেটতে চলাব আৰু এখিনিই মহিলাই এয়া পকা মিঠৈ বনাই আছে চাহ দিবলৈ পকা মিঠৈ লাগিব ইয়া সকলোখিনি চাওকচোন কেনেকৈ হাতে পাতে লাগি কামবোৰ কৰি আছে আমাৰ সমাজ ব্যৱস্থাটোৱে এনেকুৱা আমি মিলা প্ৰীতিৰে চলোঁ ইজনে সিজনক সহায় কৰি থাকোঁ এয়া বাৰু আমাৰ ৰাজহুৱা অনুষ্ঠান কিন্তু আমাৰ ব্যক্তিগত হিচাপে ঘৰত কোনোবাই যদি কিবা এটা পাতে তেতিয়াও আমাৰ মহিলাসকল বা ৰাইজসকল এনেকৈ হাতে পাতে লাগি সহায় কৰি দিয়ে চাওকচোন কেনেকৈ ইমান হাঁহি ধেমালি কৰি ফূৰ্তিয়ে কামটো কৰে নিজৰ মনটোও ভাল লাগে কামটোও সহজ হয় চব ফালৰ পৰা সুন্দৰ হয় নহয়নে বাৰু এয়া মিঠৈ বনাই হৈছে আৰু অলপমান আছে আৰু এখিনিয়ে ইডলি বনাই আছে মই তাকো দেখাম আপোনালোকক ৰ'ব এয়া চাওক মিঠৈ হৈছেগৈ আৰু এটা ডাঙৰ ৰিং বলতে আধা ৰিং বল হৈ গ'ল হ'বগৈ বুলি ভাবি থকা হৈছে এয়া হ'ল ইডলি বেটাৰ এইখিনি ইডলি বনাবৰ কাৰণে ৰেডি কৰি থকা হৈছে মানে এটা দিন ৰাইজৰ কাৰণে আমাৰ উৎসৰ্গাই কৰা হৈছে এইখিনি বনোৱা মেলা চাফ চিকুণ কৰা প্ৰতিটো কামেই আৰু এনেকৈ কাম কৰি আপোনালোকে বাৰু পাইছে নাই খুব ভাল লাগে নহয়নে চাওকচোন কেনেকৈ জুই ধুই কেনেকৈ চৌকা পাতি ইডলি বনাই আছে ইয়াৰ মাজে মাজে আকৌ চাহৰ পৰ্বও চলি আছে কথা বতৰাও চলি আছে এইকেইগৰাকীয়ে আকৌ ডুংবিলাক মোহাৰি আছে এইবোৰ হ'ল সকামৰ কাৰণে আনি থোৱা কল গাখীৰ এইবিলাক চিলাই থকা ডুংবিলাক এনেকৈ জাপি থোৱা হৈছে এয়া হ'ল আমাৰ প্ৰভু ঈশ্বৰ তেখেতকো সকামৰ কাৰণে নিমন্ত্ৰণ জনোৱা হৈছিল ইয়াৰ মাজতে তেখেতো আহি আমাৰ মাজত উপস্থিত হ'লে এয়া তেখেতক আদৰণি পৰ্ব চলাই থকা হৈছে bagi para hamba hari dari bulan Ramadan
Krishna Vasudeva এয়া হ'ল ভাওনাৰ নাটখোলাৰ দৃশ্য। আমাৰ যি ভাগ ভাওনা হ'ব ইয়াত সেই ভাওনা ভাগ নিমন্ত্ৰণ কৰি অনা হৈছে, গতিকে যি ঠাইৰ পৰা অনা হৈছে তাত এই নাটখন খোলা হৈছিল। গতিকে আমাৰ ইয়াৰ পৰাও ভকত কেইজনমান তাৰো ভকত হৈ নাটখন খুলিলে আৰু নাটভাগ ইয়ালৈ লৈ অনা হ'ব। এয়া নাটভাগ আনি ঘৰ সোমোৱালেহি। বাকীখিনি মই আপোনালোকক পাছত দেখুৱাম। ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু সকামৰ দিনাখন আমাৰ নামঘৰৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখাম। গতিকে আজিলৈ আহোঁ। নমস্কাৰ, শুভৰাত্ৰি।